বেটাহঁতক প্ৰথম কাঁহৰ বস্তু গিফ্ট কৰিছে দেই। এয়া বেটাহঁতৰ মহায়েকে কৰিছে গিফ্ট। এয়া লৈ আনিছে কাঁহৰ বাতি দুটা, তাৰপিছত এইফালে ধুনীয়া ধুনীয়া কাপোৰ দুযোৰ লৈ আনিছে। ভণ্টি যিহেতুকে আহিছিলে, ভণ্টি যাবগৈ, সেইটো কাৰণে জোঁৱাই আহিছে নিবলৈ। আৰু এয়া বেটাহঁতৰ কাৰণে লৈ আহিছে ধুনীয়া ধুনীয়া কাপোৰ দুযোৰ। ইমান ভাল লাগিছে কাপোৰকেইযোৰ নহয়। আৰু তাহাঁতৰ ধুনীয়াকৈ হৈও যাব এতিয়া চাইজত। আসসালামু আলাইকুম গাইজ, আপোনালোক সকলোকে মোৰ আন এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। গাটো খুবেই বেয়া, একেবাৰে চৰ্দি হৈছে, জ্বৰ হৈছে। জ্বৰটো অকণমান ভাল পাইছোঁ, কিন্তু চৰ্দিৰ ভাল হোৱা নাই। আৰু বেটাৰো গাটো বেয়া, সৰু বেটাৰ গাটো অলপ বেছিকৈ বেয়া, জ্বৰ হৈ আছে। জানো কিবা ইনফেকশ্যন হৈছে নেকি চাগে। ইউৰিন টেষ্ট কৰিবলৈ দিছোঁ, ৰিপৰ্টবোৰ অহা নাই বাৰু, আহিলেহে গম পাম। ডাঙৰ বেটাৰ জ্বৰটো ইমান হোৱা নাই, হৈছিলে ভাল হৈ গ'ল। আৰু এয়া দুপৰীয়াৰ কাৰণে বনাব লৈছে শুকান গোছ, এয়া কোমোৰা আলু দি বনাব। তাৰপিছত মই অকণমান চাহ বনাওঁ বোলো, যিহেতু ঘৰত মানুহ এতিয়া আছে বেটাক চাবলৈ, সেইকাৰণে মই কিবা অকণমান কৰিবলৈ পাৰিছোঁ আৰু সেই চাহ অকণমান বনালোঁ। এয়া চাহ হৈও গ'ল। আৰু এইফালে গোছ পাতিলে আম্মাই, মই তৰকাৰী বনোৱা নাই কিয়নো বেটাই আমনি কৰিছে যে, সেইকাৰণে। আৰু এইফালে চাহ চবকে বোলো দিওঁ। আৰু দুপৰীয়াৰ কাৰণে দাংবডি ভাজিও বনালে আম্মাই চব বনালে, আজি মই বনোৱা নাই বাৰু। আৰু এইফালে আগফালে বহি আছে ভণ্টিয়ে আমাৰ মাজিদক লৈ। আৰু যিহেতু চৰ্দি বেটাহঁতৰো হৈছে, মাজিদৰো হৈছে, সেইকাৰণে এনেকৈ আজৱাইন আৰু কালজিৰা টোপোলা বান্ধি দিলে, সিহঁতি সেইটো গোন্ধ পাই থাকিলে চৰ্দিটো ভাল হৈ যাব, সেইটোকে আম্মাই বান্ধি আছে। আৰু মাজিদক খালি বাহিৰত যাব লাগে, ভিতৰত নাথাকেই আৰু সৰু বেটাৰ আকৌ জ্বৰ উঠি চাওকচোন, বেচেৰাটো তাক কোচত লৈ থাকিবলগীয়া হৈছে, থাকিবলৈ বিচৰাই নাই বিচনাত তাৰমানে। আৰু এইফালে আম্মাই সেই টোপোলাটো যে বনাইছিলে সেইটো বান্ধি দি আছে। আৰু গধূলি চাহকাপ মই বেটাক কোচত লৈ চাহ অকণমান খাই লৈছোঁ, কাৰণ সি নমা নাই যে কোচৰ পৰা। তাৰপিছত আকৌ আমাৰ জেঠাইগৰাকী হজলৈ গৈছিলে, তেওঁ কিবা কিবি গিফ্ট লৈ আনিছে আমাৰ কাৰণে, তাকে দি পঠিয়াইছে। আমিতো যাব পৰাই নাই, তাকে মই চাই আছোঁ। মোৰ কাৰণে এপাত ধুনীয়া খাৰু দি পঠিয়াইছে, মই দেখাম বাৰু। আৰু লগতে জমজমা পানী, হজৰ পৰা অনা যিকোনো বস্তুৱে হওক, লাগিলে সৰুৱে হওক বা ডাঙৰে হওক, বহুত হেঁপাহ থাকে ন। আৰু খজুৰ, তাৰ খজুৰটোও খাবলৈ টেষ্টি হয়, লাগিলে আমি সদায় খজুৰ খাওঁৱেই, কিন্তু সেইটো খজুৰৰ ওপৰত হেঁপাহটো বেলেগ। আৰু এইফালে ভায়েক শুই আছে, ককায়েকে গুৰিয়াই আছে চাওক, তাক শুবলৈ দিয়া নাই। এনেই ল'ৰাটো গা ভাল নাই, তাক তাতে শুবও দিয়া নাই। আৰু এইপাত খাৰু পাত চাওক। আৰু দিনটো তেনেকেই পাৰ হ'ল। আৰু গাটো যিহেতু বেয়া, বহুত ভালকৈ একো ব্লগিং কৰিবলৈ নাই পৰা, অলপ ৰেকৰ্ড যি বাৰু কৰিছোঁ। আৰু লগতে আজি মিনি ব্লগটো শেষ কৰিছোঁ। যদি আপোনালোকে চাই ভাল পালে তেনেহ'লে প্লিজ শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰি দিব দেই। আৰু প্ৰফাইলটো মোক ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।